যদি আপুনি অসমৰ ভোটাৰ হয় বা এই ৰাজ্যৰ বাসিন্দা হয়, এই মুহূৰ্তত আপোনাৰ হাতত দুটা অপশ্যন আছে। হয় আপুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষ ল'ব লাগিব, নহ'লে আপুনি গৌৰৱ গগৈৰ পক্ষ ল'ব লাগিব। ৰাজ্যত বৰ্তমান এনে কোনো ভোটাৰ নাই যিয়ে কিছুদিন ধৰি গৌৰৱ গগৈ আৰু হিমন্ত বিশ্বৰ বিষয়ক লৈ মূৰ ঘমোৱা নাই। এই মুহূৰ্তত ৰাজ্যৰ প্ৰতিগৰাকী ভোটাৰ ৰাজনৈতিক বিশ্লেষক বা ছ'চিয়েল চাইণ্টিষ্টলৈ পৰ্যবেক্ষিত হৈছে। সকলোৱে এতিয়া ৰাজনীতিৰ এটা বিষয়ক লৈ সাংঘাতিকভাৱে ব্যস্ত। সকলোৰে হাতত এতিয়া মেটমৰা যুক্তিৰ ভাণ্ডাৰ। উলম্বভাৱে ৰাজ্যত এতিয়া দুটা পক্ষ বিভক্ত, কোনোবা গৌৰৱ গগৈৰ পক্ষত আৰু কোনোবা হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত। এই বিতৰ্কৰ মাজত মই কোনোটো পক্ষত নাই বুলি আজিৰ তাৰিখত কোনো ব্যক্তি নাই। কেনেবাকৈ হ'লেও এটা পক্ষৰ সমৰ্থন কৰি গৈছে ব্যক্তি মাত্ৰই। বিষয়টো নিৰ্বাচনৰ সময়লৈ চলি থাকিব। ৰাইজে ভীষণ ব্যস্ত হৈ পৰিব বিষয়টোক লৈ, আৰু লাহে লাহে হিমন্ত গৌৰৱৰ সমৰ্থকৰ মাজত কাজিয়া হ'ব। নিৰ্বাচন যিমানেই ওচৰ চাপিব মাৰপিটৰ ঘটনা বৃদ্ধি পাব। হয়তো বিষয়টোক কেন্দ্ৰ কৰি কোনো সমৰ্থকৰ মৃত্যু হ'ব পাৰে। একো ডাঙৰ কথা নহয়। একেটা চুবুৰীত ডাঙৰ হোৱা দুই বন্ধুৱে এই বিশেষ বিষয়টো লৈ চিৰদিনৰ বাবে সম্পৰ্ক হয়তো ছেট কৰিব পাৰে। একে ঘৰত যদি দুই ভাই ককাইৰ এজন কংগ্ৰেছী হয়, অন্যজন বিজেপি হয়, দেখিব সন্তানৰ বিয়া বাৰুলৈ এজনে আনজনৰ পৰিয়ালক নিমন্ত্ৰণ নকৰিব এই বিষয়টোক লৈ, কাৰণ আদৰ্শৰ অমিল। এইবোৰ হ'ল আমাৰ দৰে সাধাৰণ ভোটাৰৰ বাস্তৱ কাহিনী। দেশৰ সৰহভাগ ভোটাৰৰ মন মগজু কোনোবা ৰাজনৈতিক দলৰ ওচৰত বন্ধ কৰি থোৱা আছে। সেই মন মগজু নিজৰ মতে পৰিচালিত নহয়, ৰাজনৈতিক দল বা নেতাই পৰিচালনা কৰে। আমাৰ দৰে সাধাৰণ ভোটাৰসমূহ হৈছে পুতলা নাচৰ পুতলা। অকণমান দোকৈ ভাবি চাওকচোন, গৌৰৱ গগৈৰ বিয়া খাবলৈ সেই সময়ত কোনে ভিৰ কৰিছিল? অতিথিসকল কোন আছিল? আজি গৌৰৱ গগৈ আৰু হিমন্ত বিশ্বৰ হৈ উৰি আৰি কৰি থকা আপোনাৰ মোৰ দৰে সমৰ্থকসকল সেই সময়ত সেই গৌৰৱ গগৈৰ বিয়া খাবলৈ ভাগ্য হোৱা নাছিল বা আমি নিমন্ত্ৰিত অতিথি নাছিলোঁ। কিন্তু বিতৰ্কৰ সূত্ৰপাত যিসকলে কৰি আছে তেওঁলোক আছিল দৰাঘৰৰ মূল মানুহ, গৌৰৱ গগৈৰ মূল মানুহ। আচল সত্য এয়াই যে ডাঙৰ মানুহ, ধনী মানুহ বা ৰাজনৈতিক নেতাৰ শত্ৰু আৰু মিত্ৰ ক্ষণস্থায়ী। আচল অৰ্থত শত্ৰু বা মিত্ৰ বুলি তেওঁলোকে কাকো গণ্যই নকৰে। যেতিয়াই যাক যি ধৰণে প্ৰয়োজন হয় ব্যৱহাৰ কৰে। একোখন হিন্দী চিনেমাৰ দৰে ভিলেইন আৰু হিৰোৰ মাৰপিট চাই সাধাৰণ দৰ্শক হিচাপে আমি ভিলেইনজনক বাস্তৱ জগতত আমি তেওঁক বেয়া মানুহ হিচাপে মানি লওঁ আৰু হিৰক ভগৱানৰ হাৰিলৈ আমি উঠাই লৈ যাওঁ। কিন্তু বাস্তৱত চিনেমাৰ শ্বুটিং যেতিয়া শেষ হয় দেখিব হিৰো আৰু ভিলেইন একেলগে বহি হাঁহি ফূৰ্তি কৰি চাহ খাইছে। এনেবোৰ দৃশ্য সুলভ, এনেবোৰ দৃশ্য আপুনি বিধানসভাত দেখিব, এনেবোৰ দৃশ্য আপুনি লোকসভা ৰাজ্যসভাত দেখিব। বিধানসভাৰ মজিয়াত এজনে অন্যজনক যি ধৰণে আক্ৰমণ কৰে সেই দৃশ্য চাই সমৰ্থকসকলে চিৰদিনৰ বাবে শত্ৰু হৈ পৰে। কিন্তু বিধানসভাৰ সময়ত দেখিব যিসকলে কাজিয়া কৰিছিলে বিধানসভাৰ মাজত তেওঁলোকে কেণ্টিনত হাঁহি ফূৰ্তি কৰি চাহ মিঠাই খাই সময় পাৰ কৰিছে। বিধানসভাৰ যি হাই কাজিয়া সেই লৈ তেওঁলোকে আমোদ লয় কেণ্টিনত। শেহতীয়াকৈ কেইখনমান ছবি ভাইৰেল হৈছে। শচীন তেণ্ডুলকাৰৰ ল'ৰাৰ হেনো বিয়া। কংগ্ৰেছ চৰকাৰৰ আমোলত শচীন তেণ্ডুলকাৰ আছিল ৰাজ্যসভাৰ সদস্য। ল'ৰাৰ বিয়াৰ নিমন্ত্ৰণ দিবলৈ সপৰিয়ালে শচীন তেণ্ডুলকাৰৰ পৰিয়াল প্ৰধানমন্ত্ৰীৰ ওচৰ পালেগৈ। প্ৰধানমন্ত্ৰীয়ে সাদৰেৰে নিমন্ত্ৰণ গ্ৰহণ কৰিলে আৰু একেদৰে বিৰোধী দলপতি ৰাহুল গান্ধীকো নিমন্ত্ৰণ দিলে পৰিয়ালৰ ফালৰ পৰা। ফটো ছেশ্যনো হ'ল। তেওঁলোক ডাঙৰ মানুহ, সেয়ে শাসক বিৰোধীৰ বিয়াত নিমন্ত্ৰণ দিয়াত কোনো আপত্তি নাই। আজি ধৰি লওক মুখ্যমন্ত্ৰীৰ সন্তানৰ বিবাহৰ দিন স্থিৰ হ'ল। মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে যিসকলক VVIP মৰ্যাদাৰে নিমন্ত্ৰণ কৰা হ'ব তাৰ ভিতৰত গৌৰৱ গগৈ থাকিব। সেই বিয়ালৈ গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ পৰিয়াল নিশ্চিতভাৱে নিমন্ত্ৰণ কৰিব। একে কাম হয়তো গৌৰৱ গগৈ কৰিব। বিধানসভাত তৰুণ গগৈক গালি পৰা হিমন্ত বিশ্ব শৰ্মাগৰাকীয়ে তৰুণ গগৈ হাস্পাতালত থকাৰ সময়ত সশৰীৰে উপস্থিত হৈ খা খবৰ লৈছিল। সেয়ানো ৰাজনৈতিক নেতাৰ সৌজন্যতাৰ বিষয়। কিন্তু আমাৰ ক্ষেত্ৰত কথাবোৰ ভাবি চাওকচোন, কুকুৰ মেকুৰীৰ দৰে কাজিয়া কৰাৰ পিছত আমাৰ ল'ৰা ছোৱালীৰ বিয়াত শত্ৰুক নিমন্ত্ৰণ কৰিমনে? সেয়ে মোৰ এটাই পৰামৰ্শ, যদি আপুনি বা আপোনাৰ সন্তানক ডাঙৰ মানুহ কৰাৰ কথা ভাবিছে, প্ৰভাৱশালী মানুহ কৰিব বিচাৰিছে, ধনী মানুহ কৰিব বিচাৰিছে বা ভাল মানুহ কৰিব বিচাৰিছে, তেতিয়াহ'লে ৰাজনৈতিক খেলবোৰৰ অংশীদাৰ মুঠেও নহ'ব। ল'ৰা ছোৱালীৰ কেৰিয়াৰ গঢ়াত মনোনিৱেশ কৰক। আইন আদালতৰ ওপৰত বিশ্বাস ৰাখক। গৌৰৱ গগৈ যদি পাকিস্তানৰ এজেণ্ট, চৰকাৰী বিভাগে তদন্ত কৰি তিহাৰ জেলত ৰাখিব। আপোনাৰ মোৰ কৰিব লগা তাত একো নাই। আপুনি মই জোৰদাৰ আন্দোলন কৰিলে, প্ৰতিবাদ কৰিলেও আদালত বা আইন প্ৰভাৱিত নহয়। আদালত আইনে নিয়মৰ মতে কামবোৰ কৰি যাব। একেদৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালে যদি অবৈধভাৱে হেজাৰ হেজাৰ বিঘা ভূমি দখল কৰিছে সেয়াও দেশৰ আইন আদালতে চাব। আদালতত গোচৰ দিয়ক, আদালতে সেইমতে আইনৰ পদ্ধতিৰে কামবোৰ কৰিব। আপোনাৰ মোৰ কৰিব লগা তাত একো নাই। গৌৰৱ গগৈৰ বিৰুদ্ধে চলি থকা আন্দোলনত কোনো মন্ত্ৰীৰ সন্তানে আগভাগ লোৱা নাই।
তেওঁলোকে নিজৰ কেৰিয়াৰক লৈ ব্যস্ত। একেদৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ বিৰুদ্ধে চলি থকা আন্দোলনতো গৌৰৱ গগৈৰ খুৰাক ভতিজাকে অংশ লোৱা নাই। তেনেস্থলত আপুনি মই সাধাৰণ ভোটাৰে সেই যুঁজৰ অংশীদাৰ হ'বলৈ ইমান আগ্ৰহী কিয়? এনেও এই সময়ত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা চলি আছে। সেইবোৰ বিষয়ত মনোনিৱেশ কৰক। ল'ৰা ছোৱালীৰ ভৱিষ্যত গঢ় ল'ব সুস্থিৰভাৱে। যদি এই ধৰণৰ বিষয়ত আন্দোলন, গৌৰৱ গগৈ, হিমন্ত বিশ্বৰ এই ধৰণৰ বিষয়ত যদি আমি মনোনিৱেশ কৰোঁ, নিশ্চিতভাৱে আপোনাৰ সন্তান, মোৰ সন্তানৰ উন্নতি নহয়। কাৰণ সেইসকলৰ নেতাৰ ল'ৰা ছোৱালীয়ে এই আন্দোলনৰ অংশীদাৰো নহয়, তেওঁলোকে এইবোৰত মূৰো নোসোমায়। তেওঁলোকে নিজৰ নিজৰ কামত ব্যস্ত, তেওঁলোকে বিদেশতে হওক বা উচ্চ শিক্ষা প্ৰতিষ্ঠানত তেওঁলোকে নিজৰ কেৰিয়াৰক লৈ সাংঘাতিকভাৱে ব্যস্ত হৈ আছে। মূৰ ঘমাই আছোঁ আপোনাৰ মোৰ দৰে মানুহবোৰে। সম্পৰ্কবোৰ বেয়া কৰিছোঁ আপোনাৰ আৰু মোৰ মাজত। গতিকে আমিও কিছু বাস্তৱিক হওঁ, আমিও নেতাসকলৰ সেই পৰিয়ালৰ সতি সন্ততিক লৈ তেওঁলোক যি ধৰণে ব্যস্ত সেই কথাবোৰ আমি মন দিওঁ আহক। ধন্যবাদ।